আজি স্পেচিয়েল কাৰোবাৰ লগ কৰিবলৈ যাম। কাক লগ কৰিবলৈ যাওঁ? ৰ'ব সেয়াও কৈ আছোঁ। আজি কেইবাদিন ধৰি ভাবি আছিলোঁ বা এগৰাকীক লগ কৰিবলৈ। দুয়োৰে সময় নিমিলাৰ বাবে লগো পোৱা হোৱা নাছিল। এতিয়া এই দুদিনৰ ভিতৰতে তাইও যাবলগীয়া। সেয়েহে আজি সময় মিলাৰ বাবে ভাবিলোঁ তাই মই আৰু মোৰ লগৰ এজন মিলি ক'ৰবাত ওলাই যাওঁ। অলপমান ফুৰিম, বাহিৰতে ডিনাৰটো কৰি আহিম। আজি পিছে অলপমান গৰমো, সেইবাবে ছামাৰ কমফি লুক এটা দিবলৈ মই কটনৰ পিংক টপ আৰু লগতে বেজ কালাৰ পেণ্টটো মিলাই পিন্ধিলোঁ। সেইখিনিতে তেওঁলোকে মোক পিক আপ কৰিবলৈ আহিল। তাৰ পাছতে প্ৰথমে গ'লোঁ ব্ৰহ্মপুত্ৰ ৰিভাৰ ছাইডৰ বগীবিললৈ। ছানছেটৰ ভিউ উপভোগ কৰিবলৈ গৈ দেখোঁ ইমান ভিৰ। প্ৰায় 10 মিনিটমান থাকি তাৰ পৰা ওলাই আহিলোঁ। তাৰ পাছতে ভাবিলোঁ ডিনাৰটো বাহিৰতে কৰিম যেতিয়া ৰেষ্টুৰেণ্ট এখনতে সোমাওঁ, খোৱাও হ'ব লগতে কথা পতাও। আৰুতো জানেই ছোৱালী লগ পালে কিমান যে কথা শেষেই নহয়। আৰু এইগৰাকী হৈছে বুনু বা, যাক মই লগ কৰিবলৈ বহুত দিনৰ পৰা বিচাৰি আছিলোঁ। এইফালে খানাও আহি পালেহি। খাই বৈ আহিব লওঁতে তাই মোক এটা লিপষ্টিক গিফ্ট কৰিল, যিটো মোৰ ফেভৰেট কালাৰ। পিছে মইহে একো দিয়া নহ'ল। থেংক ইউ বুনুবা ফৰ দ্য ট্ৰিট প্লাছ গিফ্টটোৰ বাবে। নিজৰ বা নহ'লেও তাই যি মৰম দিয়ে তাৰ তুলনা কোনো বস্তুৰেও কৰিব নোৱাৰি। তাৰপিছতে আহিবলগীয়া সময়ত তেওঁলোকে ক'লে যে ঘৰতে থৈ আহিমগৈ। বহুত দিনৰ পাছত তাইক লগ পাই মনটো খুবেই ভাল লাগিল। নেক্সট ভিডিঅ' লগ পাই আছোঁ।